নমস্কাৰ মই ভাস্কৰ জ্যোতিয়ে আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী হৈছে উত্তৰ পূবৰে এক অন্যতম মুখ্য চহৰ, য'ত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকে বসবাস কৰি আহিছে। এই সকলোবোৰ ধৰ্মৰ মাজত এক অন্যতম ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম। অসমত আৰু লগতে গুৱাহাটী মহানগৰীত বৌদ্ধ ধৰ্মৰ কিদৰে বিকাশ ঘটিছে বা বৌদ্ধ ধৰ্মই সমাজৰ প্ৰতি কি ধৰণে অৱদান আগবঢ়াইছে, এই সকলোবোৰ সামৰি আমাৰ এই বিশেষ অনুষ্ঠান। বৌদ্ধ ধৰ্ম গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত এক ধৰ্ম, বিশ্বাস আৰু জীৱন দৰ্শন। আনুমানিক খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতাব্দীত গৌতম বুদ্ধৰ জন্ম হৈছিল। বুদ্ধৰ পৰিনিৰ্বাণৰ পাছত ভাৰতীয় উপমহাদেশসহ এছিয়াৰ বিভিন্ন অঞ্চলত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হয়। বৰ্তমান বৌদ্ধ ধৰ্ম দুটা প্ৰধান মতবাদত বিভক্ত। প্ৰধান অংশটো হৈছে হিনজান বা থেৰবাদ, সংস্কৃত ভাষাত স্থবিৰবাদ। দ্বিতীয় ভাগটো মহাযান নামে পৰিচিত। বজ্ৰযান আৰু তান্ত্ৰিক মতবাদটো মহাযানৰে এটা অংশ। বাংলাদেশ, ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, চীন, জাপান, থাইলেণ্ড, ভিয়েটনাম, কোৰিয়াৰ লগতে পূৰ্ব আৰু দক্ষিণ পূৰ্ব এছিয়াৰ অনেক দেশত এই ধৰ্মবিশ্বাসৰ অনুসৰণকাৰী আছে। বৌদ্ধ ধৰ্মত দৰ্শনৰ প্ৰভাৱ লক্ষণীয়। কেইটামান ৰক্ষণশীল দাৰ্শনিকৰ মতবাদৰ বিৰোধিতা কৰি বুদ্ধই অস্তিত্বৰ ধাৰণাক উদ্দেশ্যহীন বুলি কৈছিল, কাৰণ এই ধাৰণাত অস্তিত্বক এক প্ৰামাণ্য ধাৰণা বুলি গণ্য কৰা হয়। এই মূল সিদ্ধান্তৰ ওপৰতেই বৌদ্ধ দৰ্শন প্ৰতিষ্ঠিত হৈছিল। বুদ্ধ ধৰ্মৰ পিতৃ মাতৃৰ প্ৰতি এটা সামান্য এটা মন্ত্ৰ আছে, মাতা পিতু উপত্থানাং পুত্ৰ দ্বাৰাছা সাংগাহ, অৰ্থাৎ আমি অনুভৱ কৰিব লাগিব। বুদ্ধ ধৰ্মত কৈছে যে মানুহে অনুভৱ কৰা, তুমি বেলেগক চাই অনুভৱ কৰা। আজি এই কুকুৰটো এনেকুৱা শুই আছে, তাৰ কি বেয়া লাগিছে, সেই অনুভৱটো কৰিলে ঠিক তেতিয়া সেই বুদ্ধ ধৰ্মৰ যিটো মূল তত্ত্ব বুলি কয় বা যিটো অনুভৱ, মানুহৰ প্ৰতি মানুহৰ অনুভৱ কৰিব লাগে। ইয়াত কোনো জাতিৰ কথা নাহে, কোনো ধৰ্মৰ কথা নাহে বা কোনো ভাষা ভাষীৰ কথা নাহে। ভাৰতীয় দৰ্শনৰ কৰ্মৰ ধাৰণা বৌদ্ধ দৰ্শনতো বিদ্যমান। প্ৰতিটো ঘটনাই পূৰ্বতে সংঘটিত কৰা অন্য কাৰ্যৰ ফলাফল। কিন্তু বৌদ্ধ মতবাদত অজৰ অমৰ স্থায়ী আত্মাৰ কথা স্বীকাৰ কৰা নহয়। বুদ্ধৰ দৰ্শনৰ প্ৰধান অংশ হৈছে দুখৰ কাৰণ আৰু সেইবোৰ আঁতৰোৱাৰ উপায়। বাসনা সকলো দুখৰ মূল। বুদ্ধৰ মতে সকলো প্ৰকাৰৰ বন্ধনৰ পৰা মুক্তিয়ে হৈছে প্ৰধান লক্ষ্য। এইটোকেই নিৰ্বাণ বোলা হয়। নিৰ্বাণ শব্দৰ আক্ষৰিক অৰ্থ হৈছে বিলুপ্তি। বুদ্ধই ৮বিধ উপায়ৰ মাধ্যমেৰে মধ্যপন্থা অৱলম্বনৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। মহাযানীসকলে তেওঁলোকৰ এইটো বোধিসত্ত্ব বুলি কোৱা হয়, তেওঁৰ কিছুমান পালন কৰিব খোজে তেওঁলোকে। কিন্তু যেনেকুৱা ধৰক এতিয়া আপোনাৰ এটা পৰিয়ালৰ পিতৃ মাতৃ ভাই ভনী সকলো আছে, কিন্তু প্ৰত্যেকৰ চিন্তাধাৰা সমান নহয়। এতিয়া মোৰ চিন্তাধাৰা মোৰ ছোৱালীজনী হয়তো নহ'বও পাৰে, কিন্তু মহাযানীবিলাকে বিশ্বাস কৰে যদি মই যদি মুক্তি পাব পাৰোঁ, মোৰ লগত মোৰ ল'ৰা ছোৱালীয়েও মুক্তি পাব পাৰে। কেৱল এইখিনিয়ে পাৰ্থক্য। বাকী বুদ্ধক তেওঁলোকেও অনুসৰণ কৰে, পালন কৰে, আমিও পালন কৰোঁ। থেৰবাদসকলে কিন্তু তেনেকুৱা নহয়। থেৰবাদী কৈছে তুমি নিজকে চিন্তা কৰা, নিজকে বিশ্লেষণ কৰা, তোমাৰ ল'ৰা ছোৱালীকো যদি তেনেকুৱা মনোভাৱ হয় তেওঁ মুক্তি পাব। বুদ্ধ কোনো ভগৱান নহয়, কোনো গড নহয়, তেওঁ এজন সাধাৰণ মানুহ। বুদ্ধই কৈছে মোৰ তাত একোৱেই নাই, মই কেৱল এটা প্ৰথা দেখুৱাইছোঁ, এটা দেখুৱাইছোঁ, এটা মেথড। এইটো এটা প্ৰত্যেক জাতি ধৰ্ম মানে যদি অনুসৰণ কৰে, যদি পালন কৰে, তেওঁ ইহ সংসাৰৰ পৰা মুক্তি পাব পাৰে। কাৰণ জন্ম মানে দুখ, জৰা মানে দুখ। জন্ম যিমানে ল'ম, কেতিয়াবা মানুহ হয়, কুকুৰ হয়, গৰু হয়, ছাগলী হয়, সেইকেইটা জন্ম ল'লে মানুহৰ দুখ। এইকাৰণে তেওঁ কৈছে যে নিৰ্বাণ প্ৰাপ্ত হয়, যাতে দ্বিতীয়বাৰৰ পৃথিৱীত জন্মগ্ৰহণ কৰিব নালাগে। গৌতম বুদ্ধৰ শিক্ষাই আজিও লোকসকলৰ বাবে এক আদৰ্শ। তেওঁ চিন্তা আৰু দৰ্শন যি মানুহৰ হৃদয়ৰ গভীৰতালৈকে প্ৰবাহিত হয়, জীৱনৰ প্ৰতি এক নতুন দৃষ্টিভংগী প্ৰদান কৰে। তেওঁ নিৰন্তৰ শান্তি, সহানুভূতি আৰু দয়াৰ পথে আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে।
বৌদ্ধ ধৰ্ম আৰু গৌতম বুদ্ধৰ চিন্তাৰ প্ৰভাৱ আজিও বিশ্বৰ বিভিন্ন ক্ষেত্ৰত দেখা যায়। বুদ্ধ বিহাৰলৈ বৌদ্ধ ধৰ্মৰ যিসকল ডেকা গাভৰুসকল যিসকলে বিহাৰলৈ আহে তেওঁলোকক আমাৰ বৌদ্ধ ভিক্ষুসকলে বা বয়োজ্যেষ্ঠসকলে কিছুমান শিলৰ সম্বন্ধে সদায় অৱগত কৰায়। যেনেকুৱা ধৰক স্কুলত পঢ়ক বা ঘৰত থাকক বা কাৰোবাৰ ঘৰত যাওক, কোনো ধৰণৰ যাতে অনিষ্ট নকৰে, কাৰোবাৰ মন মানসিকতা বেয়া কৰিবলৈ যাতে চেষ্টা নকৰে, হঠাতে কাৰোবাৰ ঘৰত গৈ কিবা বস্তু যেনেকুৱা ধৰক গছৰ পাত এটা ছিঙিবলৈ মানুহৰ এটা আদেশ ল'ব লাগে, সেইটোও অপকৰ্ম বা কুকৰ্ম বুলি কোৱা হয়। তৃতীয় কথা, জীৱ জন্তুৰ প্ৰতি দয়া। যেনেকুৱা ধৰক মই ৰাস্তাৰে খোজকাঢ়ি গ'লে প্ৰায়ভাগ এনেকুৱা কম বয়সৰ কণমানি ল'ৰাবিলাকক দেখা পাওঁ, ছোৱালীবিলাকক দেখা পাওঁ যে হঠাতে ভৰি এখনেৰে সৰু জীৱ জন্তুবিলাকক যেনেকুৱা কুকুৰ হওক বা ছাগলী হওক সিহঁতক ভৰিৰে মাৰি দিয়ে। গতিকে অনুভৱ কৰিব লাগে যদি তেওঁলোকে দুখ পায় তো নিশ্চয় আমাকো যদি কোনোবা এটা জোঙা বস্তুৰে কোনোবাই যদি আঘাত কৰে আমিও সেই একে দুখ পাম। গতিকে সেইবোৰ কৰ্ম কৰিব নালাগে। তেওঁৰ শিক্ষা আৰু দৰ্শনে মানৱতাৰ পৰা দুখ আৰু সংঘাত দূৰ কৰি শান্তি আৰু সন্মানৰ বাণী প্ৰচাৰ কৰিছে। সেই সকলো লোকৰ বাবে এক উদাহৰণ। বুদ্ধৰ পথত আগবাঢ়ি আমাৰ সমাজ আৰু পৃথিৱী অধিক সুন্দৰ আৰু শান্তিময় কৰিবলৈ সক্ষম হ'ব। মেডিটেশ্যন বস্তুটো হ'ল আমাৰ যিবিলাক নেগেটিভ এনাৰ্জি বা যিবিলাক নেগেটিভ বেয়া বস্তুবোৰ এইবিলাক লাহে লাহে পজিটিভলৈ পৰিৱৰ্তন কৰে। আমি আমাৰে শত্ৰু। আমি বাহিৰত বিভিন্ন ধৰণৰ আমি জাক জমক কৰোঁ, আমি উপাৰ্জন কৰিবলৈ কত ধৰণৰ বেয়া কৰ্ম কৰোঁ, কুকৰ্ম কৰোঁ। কিন্তু বুদ্ধ ধৰ্মৰ বিশেষকৈ এটা কথা কি কৈছে, কৰ্মফল। যে কৰ্মফলটো মানুহৰ কিন্তু ৰিটাৰ্ণ আহে, ঘূৰি আহে। মই আজি টকাৰ বল আছে, পইচাৰ বল আছে, শাৰীৰিক বল আছে, কিন্তু এই বলটো বেছি দিন নাথাকে। গতিকে বুদ্ধৰ ধৰ্মত এটাই শিক্ষা যে প্ৰত্যেক মানুহৰ প্ৰতি, প্ৰত্যেক জীৱৰ প্ৰতি, যি জীৱ এতিয়ালৈকে জন্ম লোৱা নাই, যি জীৱ গছত থাকে, ভৈয়ামত থাকে, বতাহত থাকে, প্ৰত্যেক প্ৰাণীৰ কাৰণে সব্বে সত্তা সুখিদান্তু, সকলো প্ৰাণী যিটো আমি মৃত্যুৰ পিছত কিছুমানে অপকৰ্ম কৰাৰ কাৰণে হয়তো মুক্তি লাভ নকৰে, যেনেকুৱা আমি স্পিৰিট বুলি কওঁ, ভূত কওঁ, তেওঁলোকৰ কাৰণে বুদ্ধয়ে সদায় সৎকৰ্ম, তেওঁলোকৰ যাতে মংগল হয়, ঊৰ্ধ্বগতিত যায়, তেওঁলোকৰ কাৰণে সদায় প্ৰাৰ্থনা কৰিব দিছে আৰু তেওঁলোকৰ কাৰণেও মানে এটা মংগল চিন্তা কৰিব দিছে, যিটো সকলোৱে আমি সদায় বুদ্ধ ধৰ্মত এই শিক্ষাটো একদম আৰম্ভণিৰ পৰাই এইটো দি আছে আৰু আমি এইটো পালন কৰোঁ, চেষ্টা কৰোঁ আমি। গুৱাহাটীৰ বৌদ্ধ বিহাৰসমূহৰ ভিতৰত এক অন্যতম বৌদ্ধ বিহাৰ হৈছে আমিনগাঁৱৰ অসম বুদ্ধ বিহাৰ। প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এই বৌদ্ধ বিহাৰটোলৈ বিভিন্নজন আহে আৰু মগ্ন হৈ পৰে ধ্যানত। हम लोग का मेडिटेशन लेकिन हम लोग का तरफ से था, लेकिन कोई हम लोग का तरफ से सीखने नहीं देते, लेकिन कोई लोग ऐसे मेडिटेशन करने का आते में मंदिर में मेडिटेशन करके जाते। लेकिन हम लोग को मेडिटेशन करने से इसे पार हम लोग का भूटानिस का होने से मेडिटेशन करने से पार में जाने पड़ते। लेकिन इधर में भी कोई लोग ऐसे मेडिटेशन करने का आते, ये लोग मेडिटेशन करके इसे चला जाते, इसे 15 मिनट जैसे मेडिटेशन करके ऐसे चला जाते। इसे हम लोग ये लोग इसे टाइम टेबल तो नहीं, ये लोग कब ये मेडिटेशन करने का टाइम मिलेगा ये लोग आके इसे करके इसे जाते हैं लोग अपना इसे ये मेडिटेशन करके इसे चला जाते हैं लोग। लेकिन हम लोग का टाइम टेबल तो नहीं, इसे ये लोग कब आएगा ये लोग करके ऐसे चला जाते हैं। लेकिन ऐसे लोग लेकिन कभी कभी ऐसे 5 आदमी 4 आदमी ऐसे आता रहते इधर में ऐसे मेडिटेशन करने का, लेकिन इन आदमी तो नहीं आते, थोड़ा थोड़ा आते रहते इधर में ऐसे मेडिटेशन करने का। बुद्ध पूर्णिमा में तो कम से कम 1700 ऐसे 800 आते रहते साल में। लेकिन ये बुद्ध पूर्णिमा में तो हम लोग इधर इंडियन में बहुत बड़ा वाला फेस्टिवल है,
इसलिए हम लोग से भी पूजा करते, लेकिन इसे हम लोग का तरफ से भी इसे खाना वाला पीने लोग सब इसे देते। आदमी लोग भी बहुत आते ये टाइम में। हम लोग का ये टाइम में था रात 8 बजे 9 बजे जैसे आते रहते हैं इसे बुद्ध पूर्णिमा में। हम लोग का मेडिटेशन ऐसे इधर में मेडिटेशन करने का भी ऐसे सीखने का भी आते हैं, लेकिन हम लोग का तरफ से ऐसे बोल देते हैं, लेकिन हम लोग का तरफ से था, लेकिन मेडिटेशन करने का लेकिन सीखने नहीं देते, लेकिन ये लोग अपना मेडिटेशन करके ऐसे जाते। लेकिन हम लोग का मेडिटेशन करने से इसे पार में जाने पड़ते, लेकिन हम लोग तो अभी हम तो खाली स्टूडेंट है, इसलिए हम लोग मेडिटेशन का कैसे करते ऐसे हम लोग पता नहीं रहते, लेकिन कोई लोग ऐसे मेडिटेशन करके ऐसे चला जाता अपना ऐसे। अब लोग का भी दुर्गा पूजा ऐसे फेस्टिवल होते हैं ना, इस टाइम में हम लोग को भी ये लेटर देते, इस टाइम इन्वाइट करते हैं लोग के भी। इन्वाइट करने के बाद में हम लोग भी इसे दुर्गा पूजा लो इसे ये टाइम में हम लोग भी जाते, लेकिन हम लोग का भी बुद्ध पूर्णिमा है बोलने से हम लोग का भी ये लोग लेटर देते बुद्ध पूर्णिमा है बोल के 2 दिन के बाद में। लेकिन इसे आप लोग का भी इधर ये दुर्गा पूजा 3 दिन 4 दिन के बाद में हम लोग को ये लेटर देते इसे इन्वाइट करके, इसे हम लोग इसे लेटर करके हम लोग जाते इसे। বৰ্তমান সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীতো বহুকেইটা বৌদ্ধ বিহাৰ গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে, য'ত অহৰহ দেখিবলৈ পোৱা যায় বৌদ্ধৰ আদৰ্শত বিলীন হৈ থাকে সকলো। মই জনামতে যেতিয়া সৰুৰ পৰা আমি দেখি আছোঁ গগৈ, ফুকন, আহোম, চাকমা, মগ, সিং, বৰুৱা কিছুমান মিলি পিনে সৰু সুৰা বৌদ্ধ পূজা কৰি আছিলে, জেগাই জেগাই টেম্পুল বনাইছে, সৰু সৰু কৰি চলি আছিলে এনেকৈ। সেই সময়ৰ পৰা বৌদ্ধ ধৰ্ম চলি আছে। আজিৰ পৰা প্ৰায় 60 বছৰ 70 বছৰ আগৰ পৰা দেখিছোঁ মই এনেকৈ চলি আছে। এতিয়া লাহে 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 বৌদ্ধ ধৰ্মটো অলপ বেছিকৈ প্ৰচাৰ হৈ আছে আৰু আগতকৈ। এতিয়া গোটেই অসমৰ ভিতৰত আপোনাৰ 500মান বুদ্ধিষ্ট টেম্পল হ'ব। গুৱাহাটীত প্ৰায় 15খন বুদ্ধিষ্ট টেম্পল আছে, পাহাৰে তাহাৰে পাণ্ডু, গুৱাহাটী, নাৰেংগী চব গোটেইখিনি মিলি গোটেই গুৱাহাটীত 15খন বুদ্ধিষ্ট টেম্পল আছে। ভিক্ষুহঁতেও আছে প্ৰায় 18জনমান বৌদ্ধ ভিক্ষু আছে গুৱাহাটীত, আৰু বাকী প্ৰত্যেক জেগাত অসমত বেছিভাগ লিডু, মাৰ্ঘেৰিটা, শিৱসাগৰ, ডিমৌ, এই আপোনাৰ এই নাহাৰকাটিয়া, তাৰপিছত থাওৰা, মৰাণত নাই, এইফালে নাপুক, ৰূপাই, ডুমডুমা এই বুদ্ধিষ্ট টেম্পলকেইটা আছে মই জানো। ডিগবৈ, ডিব্ৰুগড়ত আছে 3খনমান আছে। এনেকৈ গোটেই মিলি পিনে প্ৰায় 500মান বুদ্ধিষ্ট টেম্পল আছে। গুৱাহাটী উত্তৰ পূব ভাৰতৰে এক অন্যতম মুখ্য চহৰ। ইয়াত বিভিন্ন ধৰ্ম, সংস্কৃতি আৰু সমাজৰ মিলনৰ এক অপূৰ্ব প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়। গৌতম বুদ্ধৰ আদৰ্শ আৰু জীৱন দৰ্শনেৰে উদ্বুদ্ধ এই বৌদ্ধ ধৰ্ম। বৌদ্ধ ধৰ্ম দুটা শাখাত দেখিবলৈ পোৱা যায়, দুটা মূল মতবাদ আছে, সেয়া হৈছে থেৰবাদ আৰু মহাযান। মৰাৰ কথাটো যদি আপুনি ডেইলি একবাৰ ভাবে যে মই মৰিম, তেতিয়া আপুনি বেয়া কাম কৰিব নোৱাৰিব। আজি মৰিম, কালি মৰিম, এতিয়া মৰিব পাৰোঁ মই। সেইকাৰণে মনত আনিলে তেতিয়া আমাৰ দেশখন শান্তি থাকিব। নহ'লে মাৰ পিছ ঝগৰা জাতি এইবোৰ হৈ থাকিব, এইবোৰ কোনো শৃংখলাবোধ নাই। যাৰ কাৰণে বৌদ্ধ ধৰ্মটো আমি ভাল পাওঁ। আৰু নিজে নিজে প্ৰত্যেকে সুকীয়া পূজা কৰি আছে। কোনোবা কালী পূজা কৰিছে, কোনোবা দুৰ্গা পূজা কৰিছে, আমাৰ তাতে কোনো বাধা নাই। যোনে যেনেকৈ কৰি আছে, আমি বৌদ্ধক ভাল পাওঁ, তাতে তেনেকৈ থাকোঁ। অহিংসা পৰম ধৰ্মতে আমি আছোঁ, কোনো জাতিভেদ নাই। ইয়াত মুছলিমো আহে, খ্ৰীষ্টানো আহে, গোটেইখিনি মানুহ আছে, আহি থাকে, পূজা পাঠো কৰি থাকে। আমাৰ ইয়াত কোনো বাধা নাই। বৌদ্ধ ধৰ্ম অসমৰ মাটিত গভীৰভাৱে শিপাই গৈছে। ইয়াত শান্তিৰ দৰ্শন আৰু জীৱন চৰিত্ৰ আজিও গুৱাহাটীৰ ইতিহাসত গুৰুত্বপূৰ্ণ। বৌদ্ধ সমাজৰ সাধনা কেৱল ধৰ্মীয় ক্ষেত্ৰতে সীমিত নহয়, তেওঁলোকৰ অৰ্থনৈতিক আৰু সামাজিক ভূমিকাও গুৰুত্বপূৰ্ণ। গুৱাহাটীৰ বিখ্যাত বৌদ্ধ বিহাৰসমূহ আৰু ইয়াৰ ধৰ্মীয় প্ৰাসংগিকতা যথেষ্ট আছে। বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ কেন্দ্ৰ হিচাপে বিহাৰসমূহৰ গুৰুত্ব অপৰিসীম। গুৱাহাটীৰ বৌদ্ধ বিহাৰসমূহ
মাথো ধৰ্মীয় স্থান নহয়, ই এক শিক্ষা আৰু সংস্কৃতিৰ উৎস। বুদ্ধক যোনে ভাল পায় সিয়ে বৌদ্ধ ধৰ্ম লোৱা বুলি কওঁ। যেনেকৈ আমি এটা নিয়ম আছে বৌদ্ধ ভিক্ষু 7 দিন 10 দিন 15 দিন গেৰুৱা বস্ত্ৰ পৰি বিহাৰত থাকিব লাগে। এইটো প্ৰত্যেকেই থাকিব, এইটো আপুনি বৌদ্ধ ধৰ্ম নললেও থাকিব লাগিব, ললেও থাকিব লাগিব। আৰু যদি আপুনি বুদ্ধক ভাল পাইছে, আপুনি নিজেই কোনো ছিষ্টেম নাই ইয়াত যে না আপুনি নাহিব পাৰিব, আহি পিনে পূজা পাঠ কৰিলে বুদ্ধৰ প্ৰতি স্নেহ। আৰু এটা কথা, বুদ্ধৰ সবচে ডাঙৰ এটা কথা আছিলে মেডিটেশ্যন, সেইটোৰ ওপৰতে ধ্যান দিছিলে। ধ্যান কৰিলে মানুহৰ মন গতিবিধি অট'মেটিক বেলেগ ধৰণৰ হৈ যাব। এইটো মেডিটেশ্যন হল প্ৰত্যেক জেগাতে এতিয়া অসমতো আছে, এইটোৰ ওপৰত অলপ জোৰ দিছে মেডিটেশ্যনৰ ওপৰত। বৌদ্ধ যুৱ সমাজে সমাজত নতুন দিশ দৰ্শাইছে। তেওঁলোকৰ শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু সমাজৰ বাবে নিজৰ দায়বদ্ধতা উল্লেখযোগ্য। দেখিবলৈ পোৱা যায় যে বৌদ্ধ সমাজে বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে। মূলতঃ তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায় একতা, শৃংখলা আৰু শান্তি। ইয়াৰ লগে লগে আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই ভাস্কৰ জ্যোতিয়ে বিদায় লৈছোঁ। ধন্যবাদ।